হেল্ল' এভৰিৱান। আজি তোমাক মই ৰিজনিং ট্ৰিক এটা বুজাইছোঁ। মানে কি মেক্সিমাম ষ্টুডেণ্টৰ মানে কি এইবিলাক বস্তু আমাক বিশেষ কম্পিটিটিভ এক্সামবিলাকত খুব আহে। ৰিজনিঙত কেনেহেন বস্তু এইটো বস্তু আমি যদি ধৰি চাই লওঁ মানে বস্তুটো ব্ৰেইনত পটকৈ কাম নকৰে। এতিয়া 2+3 = কি দিয়া আছে 13, 4+5 = কিমান 41। তাতে কিবা ট্ৰিক আছে, তাৰপিছত 6+7 কিমান হ'ব সেইটো আমি জানিব লাগে। 2+3 বুলি ক'লে 13 হৈছে মানে কি নিশ্চয় এটা লজিক আছে। এইটো কি 2 আৰু 3 এইটো মান 30 হ'ব লাগিলে 3 2 5 হৈ আছে নহয়, গতিকে এইটোত আমি কি কৰিব লাগে স্কুৱেৰ কৰি দিব লাগে। এইটোতো স্কুৱেৰ কৰি দিলোঁ মই 2 2 4 3 3 9 9 4 কিমান হ'ল 13। তাৰপিছত 4+5 আছে, এইটোত যদি স্কুৱেৰ কৰি দিওঁ কিমান হ'ল 16 আৰু 25 41। তেতিয়াহ'লে এইটোত যদি আমি স্কুৱেৰ কৰি চাওঁ 6 স্কুৱেৰ 7 স্কুৱেৰ কৰি দিয়াৰ লগে লগে 36 আৰু 49 যোগ কৰিলে কিমান হ'ব এতিয়া 85 হৈ যাব। এনচাৰ কিমান হ'ব 85। তেতিয়াহ'লে 8+9 এইটোত যদি আমি কৰোঁ ইয়াৰ এনচাৰ কিমান হ'ব এইটো কমেণ্টত জনাবা কিমান। অ'কে।